আমি সদৌ আদিবাসী শহীদ জিলা হৈ আজি বিশ্ব আদিবাসী পালন কৰিছোঁ 2 তাৰিখে শ্ৰীনগৰীত। যিহেতু আমাৰ প্ৰথম কাৰ্যসূচী আজি কোনে কৈছিল আছে চৈধ্য পাৰ্চেণ্ট ইতিমধ্যে হৈ গ'ল। আপোনাৰ নিশ্চয় গম পায় আমি ভাৰতবৰ্ষ, আমি ভূমিপুত্ৰ হয়, আমি ইণ্ডিয়াৰ শিকল হয়, আমি আদিবাসী হয়। আমাৰ একেই দাবী হৈছে আজি এই আদিবাসী দিৱস দিনত অসম চৰকাৰক দাবী জনাব বিচাৰিছোঁ, জনাই দিব বিচাৰি আছোঁ। আমি আদিবাসী, আমি আমাৰ নিজৰটো আইডেণ্টিটি নামত আমি জীয়াই থাকিব বিচাৰি আছোঁ। আমাৰ যি যি নাম লিখি ক'লে আদিবাসীসকলক জপাই দিব, এইটো কিন্তু আমি কেতিয়াও নামানো। কিয়নো আমি আদিবাসী হয়। আজি অলৰেডি অসমৰ কাৰণে সংবিধানটো বেলেগ বনোৱাৰ পিছতে আমাক কিয় ডিচিজন কৰিছে? গতিকে আমাৰ অতি শীঘ্ৰে যা তাক কোনোবা টিৰে নামত থাকক আমাৰ আপত্তি ক'বলগীয়া। আমি আদিবাসী হয়, আমি আদিবাসী থাকিব বিচাৰোঁ। ওৰাং আদিবাসী, মুণ্ডা আদিবাসী, খাৰিয়া আদিবাসী, বিভিন্ন যিবিলাক আছে আজিতো আমাক হেৰাই দি আছে, আমাক বৰবাদ কৰি আছে। আজি অসম চৰকাৰে ৰাজনৈতিক মুনাফাৰ কাৰণে বাৰে বাৰে আমাক সদায় লিখি দিয়ে টিকেট চাৰ্টিফিকেট। আৰু আজি অসম চৰকাৰৰ মাননীয় আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া ইলেকশ্যন আগমুহূৰ্তত বৈঠক আলোচনা হৈছিলে, কিন্তু আদিবাসী যি সমস্যা আছে কাষ্ট চাৰ্টিফিকেট ক্লিয়াৰ কৰিম মানে সমাধান কৰিম বুলি কৈছিলে আৰু মাটি ইছ্যুটো ক্লিয়াৰ কৰিম বুলি কৈছিল। আজি ইলেকশ্যন শেষ হৈ গ'ল, আজি ক'ত গ'ল? এই ইছ্যু ডিষ্ট্ৰিক্ট সময়তে একে কৰিলে। আজি হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই প্ৰতিশ্ৰুতি বাৰে বাৰে দি থাকিব আৰু মুখতে কৈ থাকিব, আমি আশা কৰি থাকিম। আমি বাধ্য হৈ গৈছোঁ, কিয়নো আমি ক'বলগীয়া হৈছে। আজি এতিয়া আমি যে আমাৰ কাৰ্যসূচী আছে খন্তেক পিছতে আমি কাষ্ট চাৰ্টিফিকেট ভুৱা কাষ্ট চাৰ্টিফিকেট আমাক ভুৱা বনাইছেতো। আমি চাৰিজনে কৈছিলোঁ হয় নহয়? আমি আদিবাসী, আমাৰ চবৰ ভাষা আছে নাই? কচোন আছে নাই আমাৰ ভাষা? আমাৰ কলা খেতি চব আছে, সাংস্কৃতি আছে, সাজ পোছাক আছে, ভাষা সাংস্কৃতি সব বৰবাদ কৰি আছে। গোটেই আমাৰ আইডেণ্টিটিটো আমাক লাগিবই। আমি যি হিচাপ জীয়াই থাকিব, আমাৰ ভুৱা নামটো বন্ধ কৰক। এই কাষ্ট চাৰ্টিফিকেট TGL লিখি আছে, বন্ধ কৰিব লাগিব। আমাৰ খন্তেক পিছত ৰিলি হ'ব, ৰিলিতে আমি কাষ্ট চাৰ্টিফিকেট জ্বলাম। আৰু আজি স্মাৰ্ট পথৰ আমাৰ চাৰ্কুল অফিচাৰ মহোদয়ৰ জৰিয়তে আমি আজি আমাৰ এই আদিবাসী দিৱসৰ দিনা আমি আমাৰ হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়ালৈ আমি স্মাৰ্ট পথক প্ৰেৰণ কৰিম। কিয়নো আমাক দাবী হিচাপে আমাক লাগিব, আমাৰ অধিকাৰটো আমাক লাগিব। আমি বেলেগ কি বিচৰা নাই, আমাৰ অধিকাৰ হয়। মোৰ ৰাইটটো কোনোবাই লিখিব, এই বেলেগবিলাক লিখি দিব মানিম নেকি? মোক খুলিছে নেকি চৰকাৰে? মোক খোলা নাই নহয়। মই কোনটো কাষ্টত বিলং কৰোঁ মোক জানিব লাগিব। লিখি দি নামানো, কিন্তু আজি চৰকাৰে লিখি আছে, এইটো অতি শীঘ্ৰে বাতিল কৰিব লাগিব। আমাৰ যি ৰাইট হয় আজি আদিবাসী দিৱস দিনা আমি ক'ব বিচাৰি আছোঁ, এই মঞ্চৰ পৰা অসম চৰকাৰক সুকিয়াই দিব বিচাৰিছোঁ, যিটো আমাৰ দাবীবিলাক পূৰণ কৰিব লাগিব। আমাৰ অধিকাৰ আমাক লাগিব, আমাৰ আইডেণ্টিটি হিচাপে আমি জীয়াই থাকিব বিচাৰি আছোঁ। ওৰাং, মুণ্ডা, চতাল, খাৰিয়া যি আছে আমাৰ এইটো আইডেণ্টিটি আমাৰ হয়। এই চাহ উদ্ভিদৰ লগত কোনো গোষ্ঠী নহয়, কোনো মানে ৰিলেশ্যন আমাৰ নহয়। এটা উদ্ভিদৰ পৰা মানুহৰ সম্পৰ্ক কেনেকৈ হ'ব পাৰে? এটা উদ্ভিদ এটা বাণিজ্যিক নামত আমাক জড়িত ৰাখি এটা ভোটৰ বেংক বনাই আছে বিজেপি চৰকাৰ, কিন্তু আমি সুকিয়াই দিব বিচাৰিছোঁ।